কেনেকৈ আক্ৰমণ কৰিছে আপোনালোকক? আচলতে আমি প্ৰদ্যুৎ বৰদলৈ ছাৰ মই আমাৰ কংগ্ৰেছৰ চুইচ গেট আৰু হেৰিত মিটিং কৰি আছিলোঁ। তাত মিটিং কৰি যেতিয়া ঘূৰি আহোঁ, ফলগুৰিত মিটিং আছিলে, আহিব নাপালোঁ। ক'লা কাপোৰ পিন্ধি বিজেপিৰ গুণ্ডা বাহিনী হ'ব এইটো বা এতিয়ালৈকে স্পষ্ট হোৱা নাই। কিন্তু মোৰ গাড়ীখন আছিলে কেণ্ডিডেটৰ গাড়ীৰ পিছফালে, তাৰপিছত বাকী গাড়ীবোৰ আছিলে। গোটেই আহিব এইফালে আপুনি চাই গোটেই পিছফালে ভাঙি গোটেই গ্লাছবোৰ মোৰ গাৰ ওপৰত পৰিছে। কোনে আক্ৰমণ কৰিছে? বিজেপিৰ পোহনীয়া গুণ্ডা বাহিনী। হয়, ক'ৰ পৰা কেনেকৈ কৰিছে? আমি যেতিয়া ইয়াৰে পৰা মিটিং কৰি গৈ আছিলোঁ, আমাৰ নেক্সট মিটিং আছিল টিঙত। আমি গৈ থাকোঁতে আমাৰ মাননীয় সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, আমাৰ শিৱামণি বৰা MLA আৰু আমাৰ গাড়ী এটেক কৰিছে। এটেক কৰি এই অৱস্থা কৰিছে। বাকীটো আপোনালোকে গম পাই আছে। আছিলে কোনো কেনেকুৱা কি হ'ল ফটককৈ এই অলপ ফৰেষ্ট এৰিয়া টাইপ তাৰ মাজত আহি পেলাই গোটেইখিনি পৰিলে। মই কেনেবাকৈ চিটৰ তলত সোমাই বাচিব লগা পৰিস্থিতি হ'ল আৰু গোটেই তেজবোৰ চাওক, ইয়াতে মোৰ তেজ লাগি আছে, খান্দি দিছে। পিছত মই পিছফালে সোমাই গ'লোঁ। মানে এনেকুৱা কাণ্ড লাইভত কেতিয়াও দেখা নাই আৰু খুব মানে প্লেনিং ৱেত তেওঁলোকে কৰিছে। এইটো চাওক, গ্লাছ যে ভাঙি পৰিছে, মোৰ গোটেই পেণ্টৰ ভিতৰত গ্লাছ মাৰিছে। এইটো চাওক মোৰ গাড়ীখনৰ কি অৱস্থা কৰিছে, এটাও হেৰি ৰাখি যোৱা নাই। সন্মুখতে অহা আৱেগত বোলে কংগ্ৰেছৰ মোৰ ভাষণত বোলে তেওঁলোকে কিবা বেয়া পালে, খঙতে মাৰিবলৈ অহা বস্তু নহয়। সেইটো পূৰ্ব পৰিকল্পিতভাৱে ক'লা পোচাক কিনি আহিছে, দীঘল দীঘল ৰথ, মুখবিলাক ঢাকি আহিছে, আহি পেলাই আমাক এফালৰ পৰা মাৰিছে আৰু ক'ত গ'ল বুলি কৈ পেলাই ৰথ সোমোৱাই মাৰিবলৈ চেষ্টা কৰিলে। ভাগ্যৱান আমি দুয়ো পিছৰ চিটত আছিলোঁ। আমি তলত গাড়ীখনৰ তলত যাতে উৰি অহা যিবিলাক আইনাৰ টুকুৰা আছে, সেই আইনাৰ টুকুৰা মোক ইফালে তেজ ওলাইছে, পিছফালে এখেতৰো তেজ ওলাইছে, আমাৰ PSOজনৰ ইফালে কাটি গৈছে। সেইবিলাক তেওঁলোকে হত্যা কৰিবলৈ চেষ্টা কৰিছে। মই তাকে ভাবি পোৱা নাই যে বিজেপিৰ এই গুণ্ডা বাহিনী, বিজেপিৰ নেতাসকলে কি সাব্যস্ত কৰিব খুজিছে, কি বাৰ্তা দিব খুজিছে। আপোনালোকে মানে বিহাৰ UPতকৈও বেছিকৈ আপোনালোকে ওচৰত মানে নিম্ন স্তৰলৈ গৈছে যে আপোনালোকে এইবিলাক কৰি গণতন্ত্ৰক বশীমূৰ কৰাৰ যি চক্ৰান্ত কৰিছে, আপোনালোক সফল কাম নহ'ব। আৰু দ্বিতীয় কথা, মই এইটো কথা কৈ দিছোঁ, আপোনালোকক কৈছোঁ, আপোনালোকক আমি ভয় নকৰোঁ, মুঠেই ভয় নকৰোঁ। আপোনালোকে আক্ৰমণ চলাইছে, আপোনালোকে হত্যা কৰিব খুজিছে, আমাক জেললৈ পঠিয়াব খুজিছে, মুঠেও ভয় নকৰোঁ। যাওক আৰু দুগুণ উৎসাহেৰে, দুগুণ উদ্যমেৰে আপোনালোকৰ এই যে চিণ্ডিকেট ৰাজ, আপোনালোকৰ দুৰ্নীতি, আপোনালোকৰ যিমানবিলাক অনাচাৰ ব্যভিচাৰ, আপোনালোকৰ এই বিৰুদ্ধে আমি সংগ্ৰামত আৰু দুগুণ সাহসেৰে সৈতে আমি অৱতীৰ্ণ হয়। চাই লওঁ আপোনালোকে কি কৰে। আক্ৰমণ কৰে আপোনাৰ গাড়ী, বিধায়িকাৰ গাড়ী আৰু লগতে কংগ্ৰেছৰ সমৰ্থকসকলৰ গাড়ী ইতিমধ্যে ভাঙি চূৰ্ণ কৰে আমি দেখিছোঁ। কি ক'ব আচলতে? কি ক'বলৈ কিটো আছে, বিজেপিৰ গুণ্ডা বাহিনী, কাৰণ এই গুণ্ডা মানুহেইতো বিজেপি চলাই আহিছে। যিবিলাক গুণ্ডা বাহিনী নিকৃষ্ট অপৰাধী, সেইসকলেই বিজেপিৰ এতিয়া মুঠা ফটা মানুহ, যিবিলাকৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ গোচৰ আছে, বিভিন্ন ধৰণৰ হত্যাৰ অভিযোগ আছে। তেনেকুৱা ধৰণৰ মানুহেতো বিজেপি চলাই আছে। তাৰে মন্ত্ৰী আছে, তাৰে বেলেগ বেলেগ ধৰণৰ পদবীধাৰী মানুহ আছে। সেইসকলে গতিকে এইসকলৰ পৰা কি আশা কৰিব পাৰে? তেওঁলোকে প্ৰথম কথা হ'ল পঞ্চায়ত নিৰ্বাচন পাতিব খোজা নাছিলে। গাঁও পঞ্চায়তত কংগ্ৰেছৰ চিম্বলত যাতে আমি খেলিব নোৱাৰোঁ সেইটো ব্যৱস্থা তেওঁলোকে কৰি লৈছে। এতিয়া আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত যেতিয়া কংগ্ৰেছৰ প্ৰাৰ্থী উঠিছে, সেইসকলৰো মাজত সাধাৰণ ভোটদাতা ৰাইজৰ মাজত, বিশেষকৈ মাননীয় বিধায়িকা শ্ৰীমতী শিৱামণি বৰা, আমি শেষৰখন যিখন মিটিং, সেইখন জেঙনি স্লুইচ গেট বুলি কয়, চবেই জানে, ঢিং সমষ্টি, তাৰ পৰা মিটিং কৰি আমি পিছৰ মিটিংখনলৈ যেতিয়া আমি আহি আছোঁ, আমাৰ প্ৰায় 6-7খনমান গাড়ী, হঠাতে কথা নাই বতৰা নাই, অলপ দূৰত সেই নিৰ্জন জেগা তাত চবেই ক'লা কাপোৰ, তাৰমানে আগতেই ক'লা কাপোৰ চিলাই পেলাই তেওঁলোকে পোচাক তৈয়াৰ কৰি ৰাখিছে, মুখত ক'লা কাপোৰ বান্ধি, হাতত দীঘল দীঘল ৰড, আহি পেলাই এফালৰ পৰা আমাৰ গাড়ীখন, মোৰ গাড়ীখনকে আগভতি ধৰিছে। মোৰ গাড়ীখন অবভিয়াছলি তেওঁলোকে চিনি পায় যে এইখন সাংসদ প্ৰদ্যুৎ বৰদলৈ গাড়ী। মোৰ গাড়ীখনত মই আৰু মাননীয় বিধায়িকা শিৱামণি বৰা আৰু সন্মুখত আমাৰ PSO এজন আছে। আমি কথা পাতি আহি আছোঁ পৰৱৰ্তী মিটিংখনলৈ। হঠাতে আগচি ধৰি এফালৰ পৰা কোবাই তেওঁলোকে আইনাবিলাক ভাঙিবলৈ ধৰিলে। ভাঙি পেলাই আমি আমাৰ ভাঙি অহা আইনাই যাতে আমাৰ ক্ষতি নকৰে, আমি তলত দুয়ো তলত শুই দিলোঁ। কিন্তু তেওঁলোকে ৰথ সোমোৱাই আমাক মাৰিবলৈ চেষ্টা কৰিলে। আৰু
হয় আৰু মোৰো তেজ ওলাইছে গ্লাছৰ টুকুৰাবিলাক আমাৰ শিৱামণি বৰা ডাঙৰীয়ানৰ তেজ ওলাইছে মোৰ PSOজনৰ তেওঁলোকে হত্যা কৰিবলৈকে উদ্যত হৈছিলে কিন্তু ভাবিলে আচৰিত হয় লাগে যে এইবিলাক হঠাতে মানে তেওঁলোকে প্লেন কৰি ৰাখিছে ক'লা ক'লা পোচাক পিন্ধি প্ৰত্যেকেই আৰু আচৰিত লাগে যে তেওঁলোকে প্ৰতিটো পৰিকল্পনা যেনেকৈ উগ্ৰপন্থীয়ে সন্ত্ৰাসবাদীয়ে যেনেকৈ এম্বুছ কৰে যে এইটো ৰাস্তাৰে আহিব এইটো ৰাস্তাত এইখন গাড়ীক আক্ৰমণ কৰিব লাগিব এনেকৈ চাৰিওফালে দুইফালৰ পৰা আহিছে খালি গুলি কৰা নাই কিন্তু দীঘল দীঘল ৰদেৰে আমাৰ মূৰত মৰিয়াবৰ কাৰণে চেষ্টা কৰিছিল আমি তলত শুই দিয়াৰ কাৰণে তেওঁলোকৰ সেই ৰদে ঢুকি নাপালে কিন্তু মোৰ গাড়ীখন আৰু শিৱামণি বৰাৰ গাড়ীখন সম্পূৰ্ণভাৱে সকলো ধৰণে ধ্বংস কৰিছে তেওঁলোকে আৰু আমি ডেফিনেটলি পূৰ্ব পৰিকল্পিত নহ'লে খন্তেকতে মানে হঠাতে হোৱা কোনোবাই আৱেগিকভাৱে কৰা বস্তু নহয় কাৰণ তেওঁলোকে দুইফালৰ পৰা আহিছে তাকো ক'লা পোচাক পিন্ধিছে ক'লা মুখত ক'লা কাপোৰ পিন্ধিছে এই অন্ততঃ 10-11টা মানে ক'লা পোচাক পিন্ধিছে আৰু কংগ্ৰেছ কৰিবলৈ আহিছ এনেকুৱা ধৰণৰ অবাইচ গালিও পাতিছে আমি এটা কথা নিশ্চিত যে তেওঁলোক আমাৰ বিজেপিৰ নেতাসকলো ইয়াত বোলে বাহৰ পাতি আছে গতিকে আৰু এইটো একেবাৰে অৱধাৰিত যে এইটো বিজেপিৰ গুণ্ডা বাহিনীয়ে এই এনেদৰে যেনেকৈ চামগুৰি বিধানসভাৰ উপ নিৰ্বাচনত যেনেকৈ তেওঁলোকে প্ৰণালীগতভাৱে আক্ৰমণ কৰিছিলে ইয়াতো কিন্তু ভাবিলে আচৰিত লাগে এইটো এটা পঞ্চায়ত নিৰ্বাচন এইটো বিধানসভাৰো নিৰ্বাচন নহয় এনেধৰণে আক্ৰমণ কৰি আমাক হত্যা কৰাৰ যিটো পৰিকল্পনা কৰিছিলে ভগৱানৰ কৃপাত আমি দুয়ো বাচি আহি এতিয়া পুলিচৰ শলগুৰি আউটপোষ্টত আমি আহি উপস্থিত হৈছোঁ